ছাত্ৰ ছাত্ৰীসকললৈ মোৰ মৰম আৰু শুভেচ্ছা জনাইছোঁ। তোমালোকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন পাঠ্যক্ৰম CBCS এই ছিষ্টেমৰ তোমালোকে ছেকেণ্ড ছেমিষ্টাৰৰ ষ্টুডেণ্ট আৰু তোমালোকৰ যিটো আমাৰ অনাৰ্ছ মানে যিটো কোৰ্চ আছে এই অনাৰ্ছ কোৰ্চৰ দ্বিতীয়খন পত্ৰৰ বা ছেকেণ্ড পেপাৰৰ আমাৰ সাহিত্য সমালোচনা বিষয়ৰ যিটো আমাৰ এই বিষয়কেইটা আছে সেইকেইটা বিষয় আমি টান বুলি নকওঁ, তথাপি আমাৰ ছাত্ৰ ছাত্ৰীয়ে কিছু ভিতৰলৈ যদি নপঢ়ে অলপ টান পায়, এইটো গম পাইছোঁ। কাৰণ আমি কিছুদিন ক্লাছত থাকি আমি এইটো গম পাইছিলোঁ। কাৰণ তোমালোকে আমাৰ যথাযথভাৱে তোমালোকে তাৰ উত্তৰ আদি আমাক দিব পৰা নাছিলা। গতিকে তেনেকৈ আমাৰ লকডাউন হৈ গ'ল আৰু লকডাউনৰ আগতে আমি ট্ৰেজেডিখিনি পঢ়িছিলোঁ আৰু ট্ৰেজেডিখিনিৰ ওপৰত মই তোমালোকক এটা তেনেকৈ অলপ লেকচাৰ দিছোঁ, তোমালোকে নিশ্চয় পাইছা। আৰু এতিয়া আমাৰ বাৰ্টল ব্ৰেখট আৰু ব্ৰেখটিয় নাট্যধাৰাৰ ওপৰত আমাৰ যিটো পাঠ বা কোৰ্চত দিছে আমাৰ সেইখিনিৰ ওপৰতো আমি ক্লাছ কৰিছিলোঁ, কিন্তু সেই ক্লাছ আমি সম্পূৰ্ণৰূপে আমি কৰিব নোৱাৰিলোঁ। গতিকে তোমালোকে কিছুমান ছাত্ৰ ছাত্ৰীয়ে মোক জনাইছে যে তেওঁলোকে সেইটো ভালদৰে বুজি পোৱা নাই। গতিকে মই সেইকাৰণে তোমালোকক আজি সেইটোৰ ওপৰত কিছু ক'বলৈ বিচাৰিছোঁ। এতিয়া আমাৰ বাৰ্টল ব্ৰেখট BERTOLT ব্ৰেখট BRECHT বাৰ্টল ব্ৰেখট তেওঁ আছিল আমাৰ জাৰ্মান নাট্যকাৰ। তেখেতৰ জন্ম হৈছিল 1896 1896 চনত আৰু তেওঁৰ মৃত্যু হৈছিলে 1956 অৰ্থাৎ 1956 চনত। তেখেত আমাৰ ব্ৰেখটীয় নাট্যধাৰাৰ জনক বুলি কোৱা হয়। প্ৰকৃততে বাৰ্টল ব্ৰেখট তেখেত আমাৰ কবি আছিলে, কবিতা লিখিছিলে, নাট্যকাৰ আছিলে, যথেষ্ট কেইখন তেওঁৰ নাটক আছে। তদুপৰি তেওঁ আমাৰ থিয়েটাৰ পৰিচালক আছিল। থিয়েটাৰ পৰিচালক কাৰণেই তেওঁ এটা নতুন নাট্যধাৰা সৃষ্টি কৰিবলৈ বিচাৰিছিল আৰু সেই নাট্যধাৰাকেই ব্ৰেখটীয় নাট্যধাৰা বুলি কোৱা হৈছে। আমি ট্ৰেজেডি পঢ়োঁতে আমি গম পাইছিলোঁ যে আমাৰ এৰিষ্টটলে পয়েটিক্স যিখন গ্ৰন্থ তেওঁ লিখিছিলে, পয়েটিক্স গ্ৰন্থত তেওঁ নাটকৰ ওপৰত কিছু কথা কৈছিল আমাক, যে নাটক কেনেকুৱা হ'ব লাগিব, তাৰ কাহিনী বা প্লট থাকিব লাগিব, কেৰেক্টাৰ বা চৰিত্ৰ থাকিব লাগিব, থিম বা থট বা ভাৱনা থাকিব লাগিব, তাৰপিছত তাত আমাৰ লেংগুৱেজ বা ডাইলগ বা সংলাপ থাকিব লাগিব, তাৰ মিউজিক থাকিব লাগিব, সংগীত থাকিব লাগিব বা তেনেকৈ দৃশ্য থাকিব লাগিব। এইবোৰে আমাৰ এখন সাৰ্থক নাটক সৃষ্টি কৰিব পাৰে বুলি তেতিয়া তেওঁ কৈছিল আৰু পুৰণি কালৰ পৰা সেইটো আমাৰ চলিও আহিছে এতিয়ালৈকে। কিন্তু বাৰ্টল ব্ৰেখটে আমাৰ কিনো বেলেগ কৰিলে, কি বেলেগ কৰিলে আমি সেইটো যদি চাবলৈ যাওঁ, যে বাৰ্টল ব্ৰেখটে এটা নতুন নাটকৰ ধাৰাৰ সৃষ্টি কৰিলে। এই নাটকৰ ধাৰা আমাৰ দ্বিতীয় বিশ্বযুদ্ধৰ পৰা আৰম্ভ হ'ল আৰু সেইটো এটা নতুন নাট্য আন্দোলন দ্বিতীয় বিশ্বযুদ্ধৰ পিছত। যে তেখেতে যিটো মঞ্চত যিটো নাটক নিৰ্দেশনা কৰিছিল, সেই নিৰ্দেশিত ধাৰামতে তেওঁৰ অলপ কিছু নিয়ম সলনি কৰিছিল আৰু সেই নিয়ম সলনি কৰাৰ কাৰণেই তেওঁৰ সেই নাট্যধাৰাক এপিক থিয়েটাৰ বুলি কোৱা হৈছে। এপিক থিয়েটাৰ অৰ্থাৎ ব্ৰেখটীয় নাট্যধাৰাক এপিক থিয়েটাৰ বুলি কোৱা হয়। আমি যদি চাওঁ যে এপিক থিয়েটাৰ এক নাট্য আন্দোলন যি 20 শতিকাৰ প্ৰথমৰ পৰা মাজভাগলৈ চলিছিল, অৰ্থাৎ বিশ্বযুদ্ধৰ পিছে পিছে আৰম্ভ হৈছে বা তাৰ আগে পিছে আৰম্ভ হৈছে আৰু মাজভাগলৈ চলিছে। তদুপৰি এপিক ড্ৰামা বা এপিক আমাৰ যিটো নাটকসমূহ এবিধ জাৰ্মান আধুনিক নাটক। কাৰণ বাৰ্টল ব্ৰেখট জাৰ্মানৰ তেওঁ। গতিকে এবিধ আমাৰ এপিক ড্ৰামা বা এপিক নাটকসমূহ আমাৰ এবিধ জাৰ্মান আধুনিক নাটক, য'ত সামাজিক সমস্যাসমূহ দৰ্শকৰ লগত পোনপটীয়াভাৱে যুক্তি বিশ্লেষণৰ মাজেৰে যুক্ত কৰি দাঙি ধৰা হয় মঞ্চত। গতিকে আমাৰ এপিক ড্ৰামাৰ যদি আমি চাবলৈ যাওঁ, অৰ্থাৎ ব্ৰেখটীয় নাট্যধাৰা মতে যদি আমি লক্ষ্য কৰোঁ, তেতিয়াহ'লে এই এপিক ড্ৰামাবিলাকৰ 6টা মুখ্য উপাদান আমি দেখিবলৈ পাইছোঁ। এই মুখ্য উপাদান আমাৰ আগৰ দৰেই পয়েটিক্সৰ দৰেই, যে থিম থাকিব লাগিব,
প্লট থাকিব লাগিব, কেৰেক্টাৰ থাকিব লাগিব, ডায়লগ থাকিব লাগিব, ছেটিং থাকিব লাগিব আৰু মেছেজ। অৰ্থাৎ তেওঁলোকৰ নাটকৰ মাজেৰে শেষত আমাৰ এটা মেছেজ বা ইংগিত বা বাণী তেওঁলোকে প্ৰদান কৰিবলৈ বিচাৰিছিল। গতিকে এই জাৰ্মান আধুনিক নাটকসমূহ, য'ত আমাৰ সামাজিক সমস্যাসমূহ দৰ্শকৰ লগত পোনপটীয়াভাৱে যুক্তি বিশ্লেষণৰ মাজেৰে দাঙি ধৰা হয়, সেই নাটকবিলাকৰ আমাৰ যিকেইটা আমাৰ লক্ষণ বা উপাদান, সেইকেইটা আমাৰ কি পালোঁ? থিম পালোঁ, প্লট পালোঁ, কেৰেক্টাৰ পালোঁ, ডায়লগ পালোঁ, ছেটিং পালোঁ, মেছেজ পালোঁ। যে এই নাট্যধাৰা মতে দৰ্শকসকলক চিন্তা কৰিবলৈ সুযোগ দিছিল। তোমালোকে নাটক চাইছা, থিয়েটাৰ চাইছা বহি বহি, এই থিয়েটাৰত তুমি সেই চৰিত্ৰৰ মাজলৈ তোমালোকে সোমাই যোৱা, সেই চৰিত্ৰটো তোমাৰ নিজৰ লগত তুলনা কৰা, নিশ্চয় সেইটো কৰা তোমালোকে। গতিকে ইয়াত আমি দেখিছোঁ যে ব্ৰেখটে কি কৰিছিল, যেতিয়া তেওঁৰ নাটকবিলাকত তেওঁ যেতিয়া অভিনয় কৰিবলৈ আগবঢ়াই দিছিল বা অভিনীত কৰিছিল সেই মঞ্চত, তেতিয়া এই দৰ্শকবিলাকক তেওঁ চিন্তা কৰিবলৈ, নিজাকৈ কিছুমান চিন্তা কৰিবলৈ সুযোগ দিছিলে। যে তেনেকুৱা এখন যদি আমি তেওঁৰ নাটক চাবলৈ যাওঁ, তেওঁৰ মাদাৰ কাৰেজ, ব্ৰেখটৰ মাদাৰ কাৰেজ বুলি এখন শ্ৰেষ্ঠ নহয়, এপিক থিয়েটাৰত তেওঁক শ্ৰেষ্ঠ নাটক বুলি ক'ব পাৰি। এপিক থিয়েটাৰৰ শ্ৰেষ্ঠ নাটক বুলি পেলাই আমি ধাৰণা কৰিব পাৰোঁ। সেইখন হৈছে আমাৰ বাৰ্টল ব্ৰেখটৰ মাদাৰ কাৰেজ। মাদাৰ কাৰেজখন আমাৰ তেওঁৰ শ্ৰেষ্ঠ এপিক নাটক আছিল। গতিকে তাৰ মাজতে তেওঁ সামাজিক সমস্যাসমূহ তেওঁ দেখুৱাবলৈ বিচাৰিছিলে। যে এইটো তেওঁ কেনেকৈ দেখুৱাইছিলে, অৰ্থাৎ গতানুগতিকভাৱে যিটো আমাৰ মঞ্চ ৰীতি চলি আহিছে, নাটকৰ যিটো আমাৰ নিয়ম নীতি চলে, সেই গতানুগতিকভাৱে চলি থকা মঞ্চ ৰীতিৰ বিৰুদ্ধে গৈ এপিক থিয়েটাৰত কিছুমান নতুন নিয়ম তেওঁ ভৰাই দিছিলে। নতুন নিয়ম আমি সেইটোৱেই ক'ব লাগিব। যে তেওঁৰ মতে গতানুগতিক নাট্য আৰু মঞ্চ ৰীতিয়ে দৰ্শকক শিক্ষা আহৰণ কৰিবলৈ কোনো সুযোগ নিদিয়ে। অৰ্থাৎ দৰ্শকসকল যে বহে আৰু এইফালে আমাৰ অভিনেতাসকলে নাটকখনৰ ভিতৰলৈ যেতিয়া গৈছে, যে তেওঁলোকে যিবোৰ কৈছে তাৰ মাজেৰে দৰ্শকবিলাকে কিবা এটা শিক্ষা হয়তো আহৰণ কৰিব পাৰে। কিন্তু ব্ৰেখটে কৈছিল যে আমাৰ যিটো গতানুগতিক নাটকৰ ধাৰা আছিল, মঞ্চত যেতিয়া তেওঁলোকে সেইটো দেখাই থাকিব, তাৰ দ্বাৰা দৰ্শকে কোনো শিক্ষা আহৰণ কৰিবলৈ সুযোগ নাপায়। আৰু সেইবাবে তেওঁ কি কৰিছিল, যে থিয়েটাৰত বা নাটকত দৰ্শকৰ চিন্তা আৰু বিশ্লেষণী শক্তি জগাই তুলিবলৈ দৰ্শক আৰু নাটকৰ চৰিত্ৰৰ মাজত এক প্ৰকাৰ ব্যৱধানৰ সৃষ্টি কৰিছিল ব্ৰেখটে। গতিকে নাটকৰ চৰিত্ৰ আৰু দৰ্শকৰ মাজত এটা ব্যৱধানৰ সৃষ্টি কৰিছে, ডিফাৰেঞ্চ ৰাখিছে দুয়োটাৰ মাজত। চৰিত্ৰৰ সৈতে যাতে দৰ্শকে একাত্মতা স্থাপন কৰিব নোৱাৰে বা আত্মীয়তা হ'ব নোৱাৰে। আমি এতিয়া নাটক বা তোমালোকে থিয়েটাৰখন চাই থাকিলে দেখিলা যে চৰিত্ৰটোৱে যেতিয়া কথা কৈ গৈছে যে এই চৰিত্ৰটোৰ লগত মোৰ জীৱনৰ মিল আছে, বা সেই চৰিত্ৰটোৰ লগত তেওঁৰ জীৱনৰ মিল আছে, যে বাস্তৱ ঘটনাৰ এই যিবিলাক নাটক, সেই নাটকত আমি বাস্তৱ জীৱনটো আমি তাত পাইছোঁ। কিন্তু ব্ৰেখটৰ মতে সেইটো নহয়। তেওঁ কৈছে যে চৰিত্ৰৰ সৈতে দৰ্শকে আত্মীয়তা স্থাপন কৰিব নোৱাৰে, একাত্ম হ'ব নোৱাৰে। গতিকে যাতে সেইটো কৰিব নোৱাৰে, আত্মীয়তা যাতে স্থাপন কৰিব নোৱাৰে, তাৰ বাবে তেওঁ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছিল। কিনো ব্যৱস্থা তেওঁ গ্ৰহণ কৰিলে? যে তেওঁ কেনেকুৱা ব্যৱস্থা কৰিলে, যে ব্ৰেখটৰ নাট্যধাৰা দৰ্শকৰ নিচিনাকৈ অভিনেতা অভিনেত্ৰীয়েও চৰিত্ৰৰ সৈতে আত্মীয়তা স্থাপন কৰিব নোৱাৰিছিল। মাথো ঘটনা এটিৰ বিৱৰণহে তেওঁলোকে দৰ্শকৰ সন্মুখত দাঙি ধৰিছিল আৰু প্ৰয়োজন হ'লে সেইটো বুজাই দিবৰ বাবে অংগী ভংগীৰ সহায় লৈছিল। যেনেকৈ কৈছে তেওঁলোকে সেইটো অংগী ভংগী কৰিছে, কৰি দেখুৱাই দিছে, কিন্তু সেই চৰিত্ৰটোৰ মাজলৈ তেওঁলোকে সোমাই যাব নোৱাৰে, আত্মীয়তা স্থাপন কৰিব নোৱাৰে। মুঠতে ব্ৰেখটে সামাজিক সমস্যাসমূহ নাটকৰ মাজেৰে এনেভাৱে প্ৰদৰ্শন কৰিবলৈ বিচাৰিছিল যাতে সেইবোৰ দেখি দৰ্শকে সমাজৰ স্বৰূপ উপলব্ধি কৰে। সমাজৰ তেওঁ সমস্যাবোৰেই দেখুৱাবলৈ গৈছিলে তেওঁৰ নাটকত, কিন্তু তেওঁৰ যিটো লক্ষ্য আছিল, তেওঁৰ লক্ষ্যটো অলপমান বেলেগ আছিলে। লগতে তেনে অভিজ্ঞতা লাভ কৰি সমাজখনে যেন
পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিব পাৰে। গতিকে তেওঁ সমাজখন সংশোধন কৰিবলৈ, সমাজখনৰ নীতি নিয়মৰ পৰিৱৰ্তন কৰিবলৈ তেওঁ এপিক থিয়েটাৰৰ সৃষ্টি কৰিছিল। যে এক কথাত আমি যদি চাবলৈ যাওঁ যে ব্ৰেখটৰ উদ্দেশ্য আছিল এপিক থিয়েটাৰক সম্পূৰ্ণৰূপে মাৰ্ক্সীয় থিয়েটাৰ কৰা, মাৰ্ক্সীয় থিয়েটাৰ কৰি তোলাটো তেওঁৰ উদ্দেশ্য আছিলে। তেওঁ বিশ্বাস কৰিছিল যে সমাজৰ প্ৰচলিত ৰীতি নীতিয়ে দৰ্শকক যেতিয়া অতিষ্ঠ কৰি তুলিব, তেতিয়া মাৰ্ক্সীয় উপায়েৰে তেওঁলোকে সেইবোৰ সমাধান কৰিব পাৰিব। তেওঁৰ চিন্তাধাৰাটো সেইটো আছিল যে সমাজৰ প্ৰচলিত ৰীতি নীতিয়ে দৰ্শকক যেতিয়া অতিষ্ঠ কৰি তুলিব, তেতিয়া মাৰ্ক্সীয় উপায়েৰে তেওঁলোকে সেইবোৰ সমাধান কৰিব পাৰিব। এনে কথা আৰু দিশবোৰ সন্মুখত ৰাখি অন্যায়, অবিচাৰ আদিৰে ভৰা এনে এখন জগতৰ ছবি নাট্যকাৰ ব্ৰেখটে তেওঁৰ নাটকৰ মাজেৰে দাঙি ধৰিছিল। আনহাতে নাটকৰ শেষত তেওঁ এনে এটি মেছেজ, তেওঁৰ নাটকৰ মেছেজ আছে শেষত, এনে এটা মেছেজ বা ইংগিত তেওঁ প্ৰদান কৰিছিল বা দিবলৈ চেষ্টা কৰিছিল যে মানুহে এইবোৰৰ পৰিৱৰ্তন সাধন কৰি নিজৰ মুক্তিৰ পথ সহজে নিৰ্বাচন কৰি ল'ব পাৰে। অৰ্থাৎ তেওঁলোকে যিটো সমস্যা পাইছে, সেই সমস্যাৰ যাতে তেওঁলোকে নিজে নিজে সমাধান কৰিব পাৰে, তেনেকুৱা এটা তেওঁ মেছেজ তেওঁৰ নাটকৰ মাজেৰে তেওঁ শেষৰ পিনে দাঙি ধৰিছিল। সেইবাবেই যুদ্ধোত্তৰ কালত, অৰ্থাৎ বিশ্বযুদ্ধ যেতিয়া শেষ হৈ গ'ল, যুদ্ধ শেষ হোৱাৰ কালত বা সময়ত মাৰ্ক্সীয় দৰ্শনৰ প্ৰসাৰতা যিমানেই বাঢ়িছে, ব্ৰেখটীয় নাটকৰ জনপ্ৰিয়তাও সিমানেই বৃদ্ধি পাইছে বুলি সমালোচকসকলে কয়। আমি কোৱা নাই, সমালোচকসকলে কৈছে। অৱশ্যে কেইগৰাকীমান নাট্য সমালোচকে প্ৰকাশ কৰিছিল যে ব্ৰেখটৰ নাট্যধাৰাৰ প্ৰকাশে বা প্ৰচলনে আমাৰ ট্ৰেজেডিবিলাকৰ বিকাশ ঘটিব নিদিব। অৰ্থাৎ কেইগৰাকীমান সমালোচকে কি ক'বলৈ বিচাৰিছিল যে আমাৰ ব্ৰেখটৰ নাট্যধাৰাৰ প্ৰচলনৰ পিছত ট্ৰেজেডিৰ বিকাশ ঘটিবলৈ আৰু সুবিধা নাথাকে। আমিতো ট্ৰেজেডি পঢ়িছোঁৱেই আগৰখিনি, যে কিন্তু ব্ৰেখটে ভবামতেই যে তেওঁৰ নাটকৰ প্ৰতি দৰ্শকৰ সম্পূৰ্ণ সঁহাৰি আছিল, সেইটোও ক'ব নোৱাৰি, সেইটোও নহয়। কেতিয়াবা তেওঁৰ নাটকে দৰ্শকৰ মনত ওলোটা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। অৰ্থাৎ তেওঁ যদি দৰ্শকসকলক এইটো বুজাবলৈ গৈছিল, দৰ্শকে তেওঁ ওলোটাহে তেওঁলোকে চিন্তা কৰিছিল। যে তেওঁ যেনেকৈ সমস্যা সমাধান কৰিবলৈ বিচাৰিছিল, কেতিয়াবা দৰ্শকে সেই সমস্যাটো তেনেকৈ গ্ৰহণ নকৰি ওলোটাকেহে তেওঁলোকে গ্ৰহণ কৰিছিল। সেইটোহে ওলোটা প্ৰতিক্ৰিয়া। গতিকে ব্ৰেখটে ৰচনা কৰা, আমি এখন নাটকৰ কথা কৈছোঁ, মাদাৰ কাৰেজ নাটকখনৰ শ্ৰেষ্ঠ ব্ৰেখটীয় নাটক। কিন্তু সেই নাটকখনৰ মাজেৰেও কেতিয়াবা এই কথাৰ প্ৰমাণটো পোৱা যায় যে দৰ্শকসকলেও কেতিয়াবা ওলোটা প্ৰতিক্ৰিয়া জনাইছিল আমাৰ মাদাৰ কাৰেজৰ মাজেৰে। তথাপি ব্ৰেখটীয় দৃষ্টিভংগীয়ে ট্ৰেজেডিৰ পতন যে ঘটাইছিল, সেইটো স্বীকাৰ কৰিবই লাগিব। অৰ্থাৎ ট্ৰেজেডি যে লাহে লাহে কমি আহিছিল ব্ৰেখটীয় নাটকৰ প্ৰচলনৰ পিছত, সেইটো কিন্তু আমি গম পাই আহিছোঁ বা জানিবই লাগিব, হৈছে তেনেকুৱা ট্ৰেজেডিৰ পতন হৈছে। আন এটা লক্ষণীয় আমি দিশ দেখা পাইছোঁ যে মাৰ্ক্সবাদীসকলৰ মতে তেওঁলোকে কি ভাবে যে মানুহৰ সকলো সমস্যাৰ মূলতে হৈছে অৰ্থনৈতিক সংকট। অৰ্থনৈতিক সংকটে আমাক সকলোপিনে জুৰুলা কৰে, সেইটো মাৰ্ক্সবাদীসকলে ভাবে। গতিকে অৰ্থনৈতিক নিৰাপত্তাই আটাইবোৰ সমস্যাৰ সমাধান কৰিব পাৰে বুলি মাৰ্ক্সবাদীসকলে ভাবে। অৰ্থনৈতিক সমস্যাৰ সমাধান হ'লে সকলো সমস্যাৰ যেন সমাধান হ'ব, তেওঁলোকে সেইটো ভাবে। গতিকে এনেধৰণৰ দৃষ্টিভংগী কিন্তু ট্ৰেজেডিত নাই। এনেধৰণৰ দৃষ্টিভংগী ট্ৰেজেডিৰ কিন্তু পৰিপন্থী, অৰ্থাৎ বিপৰীত। ট্ৰেজেডিত সেইটো ভাৱ নাই। গতিকে বৰ্তমান সময়ত মাৰ্ক্সীয় আদি আন্দোলনৰ প্ৰভাৱ বৃদ্ধি হৈছে, আৰু সেই প্ৰভাৱ বৃদ্ধিৰ ফলত ট্ৰেজেডিয়ে আগৰ স্থান অধিকাৰ কৰাৰ আশা ক্ষীণ এইবুলি ভাবিছে বহুত সমালোচকে। তাৰ ভিতৰত জৰ্জ ষ্টেইনাৰ এজন বিখ্যাত সমালোচক, আৰু তেওঁ ভাবিছে যে এতিয়া আমাৰ ব্ৰেখটীয় নাটক বাঢ়ি আহিছে, গতিকে ট্ৰেজেডিৰ পতন হ'বই। গতিকে তেওঁ মন্তব্য কৰিছিল যে ট্ৰেজেডি আৰু আগৰ স্থান অধিকাৰ কৰিব নোৱাৰে। কিন্তু মাৰ্ক্সবাদে ট্ৰেজিক দৃষ্টিভংগীক স্বীকৃতি নিদিলেও তেওঁলোকৰ মাজতো বিদ্ৰোহী আছে। সেই বিদ্ৰোহীসকলৰ জীৱন আছেনে নাই? তেওঁলোকৰ জীৱনৰ সংঘাত আছে, তেওঁলোকৰ ব্যক্তিগত দুখ যন্ত্ৰণা আছে। গতিকে মাৰ্ক্সবাদে ট্ৰেজিক দৃষ্টিভংগীক স্বীকৃতি নিদিলেও
বিদ্ৰোহীসকলৰো ব্যক্তিগত দুখ যন্ত্ৰণাক লৈ ট্ৰেজেডি ৰচনা কৰা সম্ভৱ। আৰু সেইটো আমাৰ এই বিখ্যাত সমালোচকসকলে ক'ব বিচাৰে, স্বীকাৰ কৰে। আৰু সেইটো আমি দেখাও পাইছোঁ। কেনেকৈ দেখা পাইছোঁ যে আধুনিক যুগত ট্ৰেজেডিয়ে নতুন ৰূপত আত্মপ্ৰকাশ কৰিছে। ব্ৰেখটীয় নাট্যধাৰাত ট্ৰেজেডিক বন্ধ কৰিছে, কিন্তু ট্ৰেজেডিয়ে আকৌ নতুন ৰূপত মানে ধৰা দিছে। যাৰ ফলস্বৰূপে আমি কাক পাইছোঁ? যাৰ ফলস্বৰূপে আমি বিখ্যাত নাট্যকাৰ পাইছোঁ। তেওঁলোকে ট্ৰেজেডি লিখিয়েই আছে। আৰু তেওঁলোকৰ ভিতৰত অ'নেইল, ছাত্ৰে, কেমু আদি লেখকসকলে বৰ্তমান সময়তো আমাৰ উল্লেখযোগ্য ট্ৰেজেডি ৰচনা কৰিছে। গতিকে তোমালোকে অকণমান চৰ্চা কৰিবাচোন। অ'নেইল, ছাত্ৰে, কেমুৰ নাটককেইখন তোমালোকে উলিয়াই ল'বাচোন। আজিকালিতো নেট তোমালোকৰ হাততেই আছে। তোমালোকে তেওঁলোকে কোৱা নাটককেইখন উলিয়াই ল'বাচোন। মই বাৰু নক'লোঁ কি নাটক, সেইকেইখন আমাৰ ট্ৰেজেডি, বিখ্যাত ট্ৰেজেডি। এতিয়া ব্ৰেখটীয় থিয়েটাৰ বা এপিক থিয়েটাৰৰ পিছতো আমাৰ এইকেইখন ট্ৰেজেডিৰ সৃষ্টি হৈছে। গতিকে আমি আৰু এটা কথা আমি ইয়াত শেষত তোমালোকক ক'বলৈ বিচাৰিছোঁ যে এপিক থিয়েটাৰত কাহিনীৰ ওপৰত গুৰুত্ব দিয়া নহয়। কিহৰ ওপৰত গুৰুত্ব দিয়ে? সেই কাহিনীয়ে যাতে দৰ্শকসকলক বিশ্লেষণ কৰিবলৈ শিকায় বা তেওঁলোকক যুক্তি তৰ্ক আগবঢ়াবলৈ শিকায় বা তেওঁলোকে যাতে সেই যি মানে অভিনয় কৰি আছে সেই চৰিত্ৰবিলাকৰ লগত এক বা আত্মীয়তা নহৈ তেওঁলোকে নিজৰ মতে তেওঁলোকৰ সেই নাটকৰ পিছত যে নিজৰ সমস্যাবিলাকৰ নিজে যাতে সমাধান কৰে, নিজে কিবা এটা যুক্তি যেন বিচাৰি পাব পাৰে, সমস্যাবিলাকৰ সমাধান বিচাৰি পাব পাৰে, সেইটো আমাৰ ব্ৰেখটে দেখুৱাই থৈ গৈছে। অৰ্থাৎ ব্ৰেখট আছিল মাৰ্কছিষ্ট। অৰ্থাৎ মাৰ্কছিষ্ট হৈছে আমাৰ এটা ৰাজনৈতিক এটা ধাৰা। গতিকে তেওঁ আছিল আমাৰ ৰাজনৈতিক ধাৰাৰে ভাৰাক্ৰান্ত ব্ৰেখটে। গতিকে তেওঁ যিহেতু মাৰ্কছিষ্ট আছিল, তেওঁৰ নাটকসমূহৰ চৰিত্ৰবোৰ আৱেগৰ বশৱৰ্তী নহয়, যুক্তি তৰ্কৰ মাজেৰে দৰ্শকৰ সন্মুখত প্ৰকাশ কৰিবলৈ বিচাৰিছিল। সেইবাবে তেওঁৰ নাট্যধাৰাক আমি নতুন নাম দিছোঁ ব্ৰেখটীয় নাট্যধাৰা। আৰু সেই নাটকৰ বা সেই থিয়েটাৰবিলাকক আমি কৈছোঁ এপিক থিয়েটাৰ। গতিকে এপিক থিয়েটাৰ মানে যিটো লক্ষণ, এপিক থিয়েটাৰৰ মতে তেওঁ নাটকৰ চৰিত্ৰসমূহক আৱেগৰ বশৱৰ্তী হ'বলৈ দিয়া নাছিল, তাৰ সলনি তেওঁলোকক যুক্তি তৰ্কৰ মাজেৰে তেওঁলোকৰ সন্মুখত নাটকবোৰ দাঙি ধৰিবলৈ বিচাৰিছিল। আৰু আন এটা উল্লেখযোগ্য কথা হ'ল যে তেওঁৰ মানে ব্ৰেখটীয় নাটকত ফ'ৰ্থ ৱাল ভঙা বুলি কোৱা হয়। ফ'ৰ্থ ৱাল ভঙাটো এটা কেনেকুৱা ধৰণৰ যে ব্ৰেখটে দৰ্শক আৰু অভিনেতাৰ মাজত থকা পাৰ্থক্য বা বেৰখন ভাঙি পেলাইছিল। আৰু কেতিয়াবা এই অভিনেতাসকলে পোনপটীয়াভাৱে দৰ্শকৰ লগত যুক্তি তৰ্কও কৰিব পাৰে। নাটকখন চলি আছে যে দৰ্শকৰ লগত সেই অভিনেতাজনে মুখামুখিকৈ কেতিয়াবা তৰ্কও কৰিব পাৰে, কথা ক'ব পাৰে। গতিকে সেই যে আৰু দৰ্শকেও প্ৰশ্ন সুধিব পাৰে তেওঁলোকক যে এইখিনি যে মানে আমাৰ মনে মনে বহি নাথাকি আমি যে দৰ্শক আৰু অভিনেতাই যিখিনি আমাৰ যুক্তি তৰ্কৰ আলোচনা কৰিলে, সেইটোৰে কি কৰিলে? সেইটো আমাৰ আগৰ যিটো নিয়ম আছিলে নাটকৰ ধাৰাৰ, সেইটো ভাঙি পেলালে। অৰ্থাৎ তাকে কোৱা হৈছে ফ'ৰ্থ ৱাল ব্ৰেক কৰা, অৰ্থাৎ ব্ৰেকিং দ্য ফ'ৰ্থ ৱাল তেওঁ। গতিকে ব্ৰেখটৰ নাটকৰ বা এপিক থিয়েটাৰৰ এটা লক্ষণ হৈছে ব্ৰেকিং দ্য ফ'ৰ্থ ৱাল। অৰ্থাৎ দৰ্শকে আমাৰ অভিনেতাসকলৰ লগত পোনপটীয়াভাৱে যুক্তি তৰ্ক কৰিব পাৰে, প্ৰশ্ন সুধিব পাৰে ইত্যাদি। আৰু এটা আমি ব্ৰেখটৰ নাটকৰ বা এপিক থিয়েটাৰৰ আন এটা আমি লক্ষণ দেখিবলৈ পাইছোঁ, সেইটো হৈছে তেওঁৰ নাটকত গীত, নৃত্য আদি সুন্দৰভাৱে প্ৰকাশ কৰিছে। গীত নৃত্য আছে। আনকি তেওঁৰ থ্ৰী পেনী অপেৰা, আমাৰ ব্ৰেখটৰ এখন উল্লেখযোগ্য নাটক আছিলে দ্য থ্ৰী পেনী অপেৰা। আৰু সেই থ্ৰী পেনী অপেৰা নাটকখনৰ মূল কাহিনী আছিল বেংক ডকাইতি। এই বেংক ডকাইতিৰ কথাৰ মাজত তেওঁ গীতে বা নৃত্যই ইমান সুন্দৰভাৱে তেওঁ দাঙি ধৰিছে যে সেইখনক আমি ব্ৰেখটীয় ধাৰাৰ এখন অত্যন্ত প্ৰসিদ্ধ নাটক বুলি আমি ক'ব পাৰোঁ আমাৰ থ্ৰী পেনী অপেৰা। গতিকে আমাৰ বাৰ্টল ব্ৰেখটে সৃষ্টি কৰা ব্ৰেখটীয় নাট্যধাৰাৰ বা এপিক থিয়েটাৰৰ এইখিনি আলোচনা আমি আজি আগবঢ়াইছোঁ।
তোমালোকে অকণমান কথাখিনি ভালকৈ যদি মনোযোগ দিয়া, ভালকৈ শুনা, তেতিয়াহ'লে তোমালোকৰ নিশ্চয় এইখিনি লাভ হ'ব বুলি মই আশা কৰিছোঁ। আৰু ইয়াৰ পিছত যদি তোমালোকে কিবা বুজি নোপোৱা, সেইখিনি তোমালোকে মোক জনাবা, মই আকৌ সুন্দৰকৈ তোমালোকক বুজাই দিব পাৰোঁ। আজিলৈ আমাৰ এই আলোচনা আমি ইয়াতে সামৰিছোঁ। তোমালোকলৈ পুনৰ ধন্যবাদ জনাই মই তোমালোকৰ উত্তৰ কামনা কৰিছোঁ।